জয় শ্ৰী ৰাধে কৃষ্ণ। পাৰ্বতীয়ে কৈছিল, হে প্ৰভু, সকলো অপাৰ্থিৱ সত্য আপোনাৰ অৱগত আৰু আপোনাৰ কৃপাত মই লীলা পুৰুষোত্তম ভগৱান শ্ৰীকৃষ্ণৰ মহিমা শ্ৰৱণ কৰিছোঁ। হে ভগৱান, এতিয়া মই আপোনাৰ ওচৰত যি শ্ৰৱণ কৰিলে ভগৱান শ্ৰীকৃষ্ণৰ প্ৰতি ভক্তি বৃদ্ধি পায়, শ্ৰীকৃষ্ণৰ মুখ নিশ্চিত সেই শ্ৰীমদ ভাগৱত গীতা মাহাত্ম্য শ্ৰৱণত অভিলাষী। তেতিয়া প্ৰভু ভোলানাথে ক'লে, মেঘ বৰ্ণ যাৰ ৰূপ, পক্ষীৰাজ গৰুৰ যাৰ বাহন, অনন্ত শেষ নাগ যাৰ শয্যা, সেই অপাৰ মহিমামণ্ডিত ভগৱান শ্ৰীবিষ্ণুক মই উপাসনা কৰোঁ। প্ৰিয়ে পাৰ্বতী, এসময়ত মূৰদত্তক বধ কৰাৰ পিছত ভগৱান বিষ্ণু যেতিয়া অনন্ত শয্যাত বিশ্ৰাম কৰিছিল, তেতিয়া বিশ্বৰ সকলো ঐশ্বৰ্য প্ৰদানকাৰী লক্ষ্মী তেওঁক শ্ৰদ্ধাৰ সৈতে প্ৰশ্ন কৰিছিল, ভগৱান, আপুনি গোটেই বিশ্বৰ ধাৰক ও বাহক হৈও এই ক্ষীৰ সমুদ্ৰত অস্বাচ্ছন্দে নিদ্ৰিত হৈ আছে, ইয়াৰ কাৰণ কি? ভগৱান বিষ্ণুই উত্তৰ দিলে, প্ৰিয়ে লক্ষ্মী, মই নিদ্ৰামগ্ন নহয়। মোৰ শক্তিয়ে কেনেকৈ বিস্ময়ভাৱে কাম কৰিছে মই সেইটো পৰ্যবেক্ষণ কৰিছোঁ। মোৰ এই বিস্ময়কৰ শক্তিৰ দ্বাৰা চব কিছু নিয়ন্ত্ৰণ কৰিছোঁ, তথাপিও মই স্বতন্ত্ৰ। মোৰ এই দিব্য কাৰ্যকলাপ স্মৰণ কৰি ডাঙৰ ডাঙৰ বহুত ভক্ত ও যোগী জন্ম মৃত্যুৰ চক্ৰৰ পৰা নিজকে মুক্ত কৰিবলৈ সক্ষম হয় আৰু মোৰ নিত্য চিন্ময় প্ৰকৃতি প্ৰাপ্ত হয়। লক্ষ্মী দেৱীয়ে ক'লে, হে সৰ্বনিয়ামক, আপুনি মহান যোগীসকলৰ ধ্যানৰ লক্ষ্য। আপোনাক বাদ দি কিছুই চলিব নোৱাৰে। তৎসত্ত্বেও আপুনি স্বতন্ত্ৰ। আপুনি এই জড়জগতৰ চব কিছুৰ সৃষ্টি স্থিতি ও ধ্বংসৰ কাৰণ, যি শক্তিৰ কাৰণে আপুনি ইয়াত হৰিত অৱস্থাত ধ্যানমগ্ন। আপোনাৰ সেই অতি আকৰ্ষণীয় বিস্ময়কৰ শক্তিৰ কাৰ্যকলাপ সম্বন্ধে দয়া কৰি মোক কওক। ভগৱান বিষ্ণুই ক'লে, প্ৰিয়ে লক্ষ্মী, মোৰ সেৱাত যাৰ প্ৰৱণতা আছে, তেওঁ মোৰ বহুবিধ কৰ্মশক্তি আৰু কিভাৱে জন্ম মৃত্যুৰ বন্ধনৰ পৰা মুক্ত হৈ বিশুদ্ধ বুদ্ধিৰ দ্বাৰা মোৰ নিত্য প্ৰকৃতি সম্বন্ধে জনা যায়, সেইটো উপলব্ধি কৰিব পাৰে। শ্ৰীমদ ভাগৱতত এই দিব্য জ্ঞানৰ কথা বিশদভাৱে ব্যাখ্যা কৰা হৈছে। লক্ষ্মী দেৱীয়ে ক'লে, হে প্ৰিয় প্ৰভু, আপুনি যদি আপোনাৰ কৰ্মশক্তিত আপুনিয়ে বিস্ময়ভূত আৰু সেই শক্তিৰ পৰিমাপ কৰিবলৈ সদায় সচেষ্ট, তেনেহ'লে ভগৱত গীতাৰ পক্ষে আপোনাৰ সেই অসীম শক্তিৰ পৰিমাপ কৰা কিভাৱে সম্ভৱ আৰু কেনেকৈ সেই সকলোবোৰ অতিক্ৰম কৰি আপোনাৰ
চিন্ময় প্ৰকৃতি লাভ কৰা যায়। ভগৱান বিষ্ণুৱে ক'লে, মই নিজে ভগৱত গীতা ৰূপে প্ৰকাশিত হৈছোঁ। গীতাৰ 5টা অধ্যায়ে মোৰ 5টা মস্তক, পিছৰ 10 অধ্যায় মোৰ 10 বাহু, 16 নম্বৰ অধ্যায় মোৰ উদাৰ আৰু শেষৰ অধ্যায় 2টা হ'ল মোৰ চৰণ। এইভাৱে ভগৱত গীতাৰ বিগ্ৰহক বুজা যায়। ভগৱত গীতা হ'ল সৰ্ব পাপ নাশক। কোনো বুদ্ধিমান ব্যক্তি যদি গীতাৰ এটা অধ্যায়ো বা এটা শ্লোকো বা অৰ্ধ শ্লোকো আবৃত কৰে, তেনেহ'লে তেওঁৰো সুশৰ্মাৰ নিচিনা একেই গতি হ'ব। জয় প্ৰভু জগন্নাথ। হৰে কৃষ্ণ হৰে কৃষ্ণ। সুশৰ্মাৰ কি হৈছিল জানিবলৈ শুনক 2য় অধ্যায়।